নমস্কাৰ। আজি মই প্ৰথম এটি ভিডিঅ' যোগেদি কিছু কথা ক'বলৈ বিচাৰিছোঁ। কাৰণ দেখিছে মোৰ পিছপিনে যি এক ভয়াৱহ দৃশ্য, এয়া হ'ল অসমৰে বেকী নদীৰ যি এক দৃশ্য পশ্চিম অঞ্চল, য'ত খাগৰাবাৰী গাঁও। ইয়াৰ এই ভয়াৱহ দৃশ্যবোৰ চাই নিজৰ মনবোৰ আৱেগিক হৈ পৰিছোঁ। আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যে ইয়াৰ অৱস্থা পৰিস্থিতি কেনেকুৱা। এয়া দেখিছে, এয়া নদী। আজি এই গাঁৱৰ মাজত এই বেকী নদী আছিলে। এই ঠাইৰ পৰা কমেও 6 কিলোমিটাৰ দূৰত, আজিৰ পৰা 10-15 বছৰ আগতে। কিন্তু চাওঁতে ইমান ওচৰ চাপিলে, অকল ওচৰ চাপিছে সেয়া নহয়, ইয়াতে শ বিঘা মানুহৰ ম্যাদী পাট্টা মাটি, শ মানুহৰ ঘৰ নোহোৱা হৈ পৰিছে। ইয়াৰ পৰা লুপ্ত হৈ পৰিছে বহুসকলৰ ঘৰ, মাটি বাৰী নোহোৱা হৈ পৰিছে। তো এইবোৰ কাৰ ভুলৰ বাবে তেনেকুৱা হৈছে বুলি ভাবে আপোনালোকে? কিহৰ কাৰণে হোৱা বুলি ভাবে? চৰকাৰৰ দুখ না আমাৰ ৰাইজৰ দুখ নে কি? যিখিনি মোৰ অনুভৱ হয়, ইয়াত আমাৰ সচেতন ৰাইজৰ, আমাৰ অঞ্চলৰ ৰাইজৰ কিছু ভুল আছে বুলি ভাবোঁ। কাৰণ আমি নিজেই নিজৰ সুৰক্ষাৰ বাবে একো চিন্তা কৰা নাই, তেতিয়া আনে কোনো চিন্তা কৰিব বুলি মই নাভাবোঁ। নাজানো কিয় আমি ৰাইজে এক হ'ব পৰা নাই, একতা হৈ কোনো সমস্যাৰ প্ৰতি যুঁজ দিব পৰা নাই। ইয়াৰ নিশ্চয় আমাৰ মাজতে খেলি মেলি আছে। লগতে অঞ্চলৰ যিসকল অভিভাৱক বা অঞ্চলৰ বুদ্ধিজীৱীসকল আছে, তেওঁলোকেও এই বিষয়ে কিয় মাত মতা নাই? কাৰণ মই ইমানখিনি নাজানো। হয়তো ইয়াত মাত নমতাৰ কাৰণ ভাল পক্ষ হ'ব পাৰে, এইখিনি মই নাজানো। তাৰ সত্ত্বেও আজি এইবোৰ দৃশ্য দেখি মোৰ মনটো ভাঙি পৰিছে, যাৰ কাৰণে মই এই ভিডিঅ'ৰ যোগেদি কিছু ৰাইজৰ লগতে মই আমাৰ চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু লগতে আমাৰ পীযুষ হাজৰিকা ছাৰক জনাব বিচাৰোঁ যে ছাৰ চাওক, আমাৰ এই অঞ্চলৰ যি বাক্সা জিলাৰ খাগৰাবাৰী মানাছ সংযোগী পথৰ পশ্চিম অঞ্চল, য'ত বেকী নদীয়ে এক ভয়াৱহ অৱস্থা কৰি তুলিছে। শ বিঘা আমাৰ ৰাইজৰ মাজৰ শ বিঘা মাটি, ঘৰ সকলো নদীত গৈছে। সেয়ে মই অনুৰোধ আপোনাৰ কাষত যে অন্তিম ভৰসা আছে আপোনালোকৰ ওপৰতে। কাৰণ আৰু ইয়াৰ আগতে বহুত চৰকাৰ আহিল, দেখিলোঁ, কোনো হোৱাৰ সম্ভাৱনা দেখিব নাপালোঁ। গতিকে আপোনালোকৰ ওপৰত যি এক শেষ ভৰসা আছে, সেই ভৰসা যেন ভাঙি নেপেলায়। যে মই নিজৰ ব্যক্তিগত হিচাপত এটা কথাই ক'ব বিচাৰোঁ যে এনেকুৱা এটা বান্ধ কৰি দিয়ক, যি স্থায়ী বান্ধ কৰি দিয়ক। সোণবাৰী অঞ্চলৰ পৰা খাগৰাবাৰী হৈ যি গোবৰ্ধনা অঞ্চললৈকে এনেকুৱা এটা স্থায়ী বান্ধ কৰি দিয়ক, কোনো স্পেচ নিদিয়াকৈ, মাজত কোনো স্পেচ নিদিয়াকৈ। কাৰণ স্পেচ দিলেই
এই নদীৰ পৰা ৰক্ষা পাবলৈ বহুত কঠিন। সেয়েহে এনেকুৱা স্থায়ী বান্ধ এটা কৰি দিয়ক যাতে যিসকল ৰাইজ এতিয়ালৈ বাচি আছে তেওঁলোকে নিৰাপত্তা যাতে অনুভৱ কৰে আৰু চিৰজীৱনৰ কাৰণে আপোনালোকৰ এই কাৰ্য স্মৰণীয় হৈ ৰয়, সেয়াই মই কামনা আৰু লগতে আশা কৰোঁ এয়া আপোনালোকে কৰি দিব বুলি। কাৰণ এতিয়ালৈ যি সৰু সুৰা এই জিঅ' বেগ কিছুমান আনি এনেকুৱা লগাই দিছে, কিন্তু এইটো আমাৰ নিৰাপত্তা নহয়। এই বেগৰ দ্বাৰা আমাৰ কোনো নিৰাপত্তা নহ'ব। এয়া অকল 2 এদিনৰ কাৰণে দিছে, ঠিক আছে, কিন্তু আমাক স্থায়ী বান্ধ লাগিব। কাৰণ আমাৰ এয়া আছিল মোৰ, এয়া আমাৰ মই নিজে ভুক্তভোগী এই অঞ্চলৰে। গতিকে এয়া মোৰ পুৰণা ভেটি আছিলে ঘৰৰ, য'ত নদীৰ মাজমজিয়াত পৰিছে। আজি 4 বছৰ আগতে ইয়াত এই মাজমজিয়াত মোৰ পুৰণা ভেটি আছিল, ঘৰৰ ভেটি। আৰু এই ঘৰৰ ভেটিৰ পৰা কমেও 150-200 মিটাৰ দূৰত আছিল নৈখন তেতিয়া। তাৰপিছতে আজি এই পুৰণা ভেটিখন মাজমজিয়াত নদীৰ মাজমজিয়াত পৰিছে। আৰু এতিয়া আমাৰ এই অঞ্চলৰ পাট্টা ভূমিসমূহ নোহোৱা হৈ পৰিছে। আৰু বেছি দিন নাই, এই বছৰে যদি আপোনালোকৰ চৰকাৰে যদি আমাৰ স্থায়ী বান্ধ এটা কৰি দিয়ে, তেতিয়াহ'লে হয়তো কিছু বছৰ আকৌ ইয়াত থাকিবলৈ সুবিধা পাম বুলি ভাবোঁ। এইবোৰ সকলো পাট্টভূমি চাওক।